এইম ইন লাইফ আৰু আধৰুৱা জীৱন। চাৰিওফালে মাঘ মাহৰ উদং পথাৰ আৰু উদং পথাৰৰ মাজত অকলে অকলে বহি কথা এটা ভাবি আছোঁ। কথাটো ভাবিছোঁ মানে কি, পথাৰখন যেনেধৰণে উদং, আমাৰ কিছুমান শিক্ষিত নিবনুৱাসকলৰ জীৱনবিলাক মানে একেবাৰে খালী উদং হৈ থাকে। আজি পুৱাতে মানে মই কথা এটা মানে ভাবিলোঁ যে আমাৰ বাম খেতি কৰোঁ আৰু বাম খেতিত কৰ্মত মানে ব্যস্ত হৈ থাকে দুজন ব্যক্তি, আৰু সেই কেইজনক মানে চাহ লৈ দিবৰ কাৰণে মই ৰাতিপুৱা চাহ এটা বনালোঁ, চাহ বিস্কুট ল'লোঁ। তাৰপিছত তামোল বান্ধি ল'বৰ কাৰণে মানে কাগজ মই বিচাৰিলোঁ। কাগজ বিচাৰোঁতে মানে মোৰ সেই পুৰণা ফাইলৰ আগতে পঢ়া সেই তেনেকুৱা ধৰণৰ মানে বহী পাত এখন ফালি মানে টানিছোঁ আৰু টানোতে মানে দেখিছোঁ যে এইম ইন লাইফ লেখা আছে, মোৰে হয়, এইম ইন লাইফ। তাত মই এইম ইন লাইফখন অকণমান দেৰি ৰ'লোঁ, জাগিলে বোলো চাহখন ঠাণ্ডাই হওক, তথাপিতো মই পঢ়ি চালোঁ। এইম ইন লাইফত লেখা আছে এজন সুদক্ষ মানে হোৱা, প্ৰফেচৰ হোৱা, ডক্তৰ হোৱা, সেইবিলাকে সঁচাকৈ ভাবিছোঁ কথাবিলাক। যেতিয়া ঘৰৰ পৰা দি পঠায় স্কুল গ'লে মানে এইটো খাবি সেইটো খাবি, সেই যে হাইস্কুলৰ জীৱনবোৰ নিচিনা আচলতে জীৱন মানুহৰ ভাল লগা আচলতে সময় মই ভাবোঁ যে কাৰোৱেই নাই। সেইটো সময়ত একো নাই, ভোক পিয়াত লাগে, ঘৰত ভাতগাল বনাই থৈ দিব, খাবা, কাপোৰ কানি প্ৰয়োজন হ'লেও ঘৰৰ পৰা কিনি কৰি দিব, পিন্ধিবা, সেইবিলাক মানে আচলতে বহুত এটা ভাল লগা সময়। তাৰপিছতে আৰু সেইটো সময়ত সঁচাকৈ ভবা হয়, যেতিয়া কোনোবা ডক্তৰ কৰে, কোনোবা নাৰ্ছ কৰে বা কোনোবা টিচাৰ কৰে, তেতিয়া আচলতে এইমটো এনেকুৱাই হয় যে ময়ো এটা সময়ত গৈ প্ৰফেচৰ কৰিমগৈ, এনেকৈ লৈ যাম কিতাপ বহি, মানে ক্লাছে গৈ সোমামগৈ, বা মই টিচাৰ কৰিম, টিচাৰ কৰোঁতে এনেকৈ ল'ৰা ছোৱালীখিনিয়ে গুড মৰ্ণিং ছাৰ বুলি ক'ব, এনেকুৱা হ'ব তেনেকুৱা হ'ব, বা ডক্তৰ কৰিম, ডক্তৰ কৰিলে তেতিয়া ভাবিব যে গাঁৱত সেই আমুকে ডক্তৰ কৰে, বা এনেকৈ ধৰণে কি হ'ব, এই যে পেচেণ্টবিলাকক আচলতে চাম, তেওঁলোকক ভাল ট্ৰিটমেণ্ট দিম, মোৰ নাম হ'ব, সমাজখনৰ কাৰণে কিবা এটা কৰিব পাৰিম, এইবিলাক আচলতে ভাবিয়েই আগবাঢ়ি যোৱা হয়। কিন্তু আগবাঢ়ি গৈ থাকোঁতে কাৰোবাৰ চাব আপোনালোকে টকা পইচাৰ অসুবিধাত মানে পঢ়া আধৰুৱা হয়, কাৰোবাৰ ঘৰৰ সমস্যাত যে পঢ়ি এতিয়া মানে কি হয়, তেওঁ পঢ়িব ল'ব বা পৰীক্ষা দিব ল'ব, মাক দেউতাকৰ কাৰোবাৰ অসুখ বিসুখ বা কাৰোবাৰ বিয়া দিবলগীয়া হয়, তেনেকুৱা ধৰণৰ মানে লাহে লাহে দায়িত্ববোৰ ল'বলগীয়া হয়, আৰু তেনেকুৱাত মানে কি হয়, পঢ়াটোৰ প্ৰতি ধাউতি নাইকিয়া হৈ যায় বা পঢ়াটো আধা হৈ যায়। এইম ইন লাইফ যে লিখি থৈছিলে মই আমুক হ'ম তামুক হ'ম, সেইবিলাক তাতে থাকে। আৰু তেনেকুৱা ধৰণৰ প্ৰায় জীৱনত আছে। এতিয়া মানে মই ভাবোঁ, ময়োতো ভাবিছিলোঁ, বা আমাৰ যিসকল শিক্ষিত নিবনুৱা আছিলে বন্ধু বান্ধৱীসকলে ভিডিঅ'টো চাই আছে, আপোনালোকেও নিশ্চয় ভাবিছিলে যে এইম ইন লাইফ আচলতে যি ধৰণে মই লিখিছিলোঁ তেনেকৈ ধৰণে কৰিম, আৰু খুব চেষ্টাও কৰা হয় দেই। সেই টাইমটোত মানে এনেকুৱা হৈ যায়, শিক্ষকসকলেও কয় যে মানুহৰ জীৱনত যেতিয়া মানে এইম নাথাকে, যেতিয়া মানে এইমটো ঠিক কৰা নহয়, তেতিয়া মানে লক্ষ্য স্থিৰ নকৰিলে মানে কি বুলি কয়, এইটো বঠা নথকা নাৱৰ দৰে বুলি কয় যে মানে যেনি তেনি যাবগৈ, ঠিক তেনেধৰণে এইমটো কৰা হয়। কিন্তু মই ভাবোঁ যে বিভিন্ন সমস্যাত আচলতে জৰ্জৰিত হৈ কিছুমানে এইমটো ছাকচেছ নহয়। যিয়ে নহওক, তাৰপিছতে কিছুমানৰ হয়। এতিয়া কিছুমানৰ দেখিব, আপোনাৰ লগৰবিলাকক লগ পাব কেতিয়াবা, লগৰ বন্ধু বান্ধৱীবিলাকক, বোলে তুমি কি কৰা, মই এনেকৈ আমুকত কৰি আছোঁ, এনেকৈ মই চাকৰি কৰোঁ, এনেকৈ পালোঁ, তেতিয়া মানে কি হয়, মনবোৰ বহুত এটা দুখ লাগি থাকে যে আচলতে আমি কিয় সেইটো স্থানত পাবলৈ সক্ষম নহ'লোঁ, বা আমাৰ এইবিলাক সমস্যানো আচলতে ভগৱানে কি কাৰণে আমাৰ সন্মুখলৈ আনি দিলে এইটো সময়ত, তেনেকুৱা এটা হয় নহয় বাৰু বন্ধুসকল। আৰু যেতিয়া ৰাতিপুৱা পালোঁ, তাত লিখি থোৱা আছে এজন মানে প্ৰফেচৰ হোৱা এইম ইন লাইফ আছিলে মোৰ। একচুৱেলি মই
হয়ো বাৰু তেনেধৰণে মই আছামিছ মেজৰ লৈ আগবাঢ়ি মই তেনেকৈ 2009 চনত BA কমপ্লিট কৰিলোঁ। কৰাৰ পাছতে যেতিয়া মাষ্টাৰ ডিগ্ৰীত আচলতে এডমিশ্যন ল'বলৈ হৈছিলে তেতিয়া মানে কিছুমান তেনেকুৱা আহিলে মোৰ জীৱনলৈ সমস্যা, যিখিনি কাৰণে মই ধৰি লওক মাষ্টাৰ ডিগ্ৰী কৰিব নোৱাৰিলোঁ। কিন্তু মোৰ লগৰ এগৰাকী, আমি একে বেষ্টৰে একেলগে ওলাইছোঁ, কিন্তু তাই আছিলে ইকনমিক্সত মেজৰ। এতিয়াও মানে মই মাজে মাজে যাওঁ, আমি বন্ধু বান্ধৱ ভাল। তাই মানে এতিয়াও মৰঙী মহাবিদ্যালয়ত টিচিং কৰি আছে, মানে প্ৰফেচৰ ইকনমিক্স বিভাগত দেই, আমাৰ একে লগৰ। গতিকে মই মানে ভাবোঁ যে আচলতে কিছুমান কাম কৰোঁ বুলি ক'লেও কিন্তু প্ৰত্যেকৰ ভাগ্যত ঈশ্বৰে নিদিয়ে। যেতিয়া মই ৰাতিপুৱা সেই কাগজখন পালোঁ, এম.ইন লাইফখন পঢ়ি চালোঁ, পঢ়ি চাই পিনে মই নষ্টালজিয়া হৈ গ'লোঁ। হয় বা চকুকেইটা মুদি দিছোঁ যে সেইটো সময়ত আমি আচলতে ইমান হৈ আছিলোঁ যে এনেকৈ কৰিম, তেনেকৈ কৰিম, ঘৰ বনাম, কিবা কৰিম, বা এনেকুৱা থাকিম, লাইফ ষ্টাইলটো এনেকুৱা কৰিম, তেনেকুৱা কৰিম। কিন্তু এতিয়া আমাৰ ইঞ্জিনিয়াৰ হোৱা মানুহটোৱে যেতিয়া হাতত এখন কোৰ লৈ, ইঞ্জিনিয়াৰ হাথিয়াৰটো যেতিয়া এখন কোৰ হয়, ইঞ্জিনিয়াৰ হাথিয়াৰটো যেতিয়া কাৰোবাৰ কাৰণে এখন গাড়ী চালক হয়, ইঞ্জিনিয়াৰ হাথিয়াৰটো আহি পিনে যেতিয়া কোনোবা নাঙলৰ মুঠিত ধৰিবলগীয়া হয়, বা ইঞ্জিনিয়াৰ বা প্ৰফেচৰৰ হাথিয়াৰটো হৈ পিনে কোনোবা কম্পিউটাৰ দোকান বা তামোলৰ ঘুমটি বা হোটেল এখন দি যেতিয়া চলাবলগীয়া হয়, তেতিয়া মানে অকণমান মনবিলাক বেয়া লাগে। আৰু বেছিকৈ বেয়া লাগে যেতিয়া আপুনি যেতিয়া নিজৰ এইমটোতো ছাকচেছ কৰিব নোৱাৰি পিনে ধৰি লওক নিজৰ জীৱনটো আগবঢ়াই নিবৰ কাৰণেতো আপুনি নিশ্চয় কিবা এটা নহয় কিবা এটা কৰিব লাগিব। আৰু কিবা এটা নহয় কিবা এটা কৰি থাকোঁতে যেতিয়া কাষ্টমাৰ বা তেনেধৰণৰ সমাজৰ মানুহৰ লগত যেতিয়া মানে দুই এটা কেতিয়াবা কিবা কাৰণত মানে ভুল বুজাবুজি হ'লে যেতিয়া কয় তইনো সাধাৰণ তামোলৰ ঘুমটিয়ে তোনো ইমানটো ডাঙৰ কথা নে, বা তইনো সাধাৰণনো ড্ৰাইভাৰটোৱেনোতো ইমান ডাঙৰ কথা নে, তইনো কি কৰ, তই খেতিহে কৰ, পঢ়ি শুনিনো কিডাল কৰিলি, বা বৰ বেছি দেখুৱাব নালাগে তই সাধাৰণ দোকানী এটা হয়। এনেকুৱা ধৰণৰ যেতিয়া কিছুমান কথা আহি যায় সঁচাকৈ মনবোৰ বেয়া লাগে। আৰু মই তাকে মানে সেইটোৱে আচলতে কথাবোৰ যেতিয়া এম.ইন লাইফটো মানে চোৱাৰ পাছতে কথাখিনি মোৰ মনলৈ আহিলে, মই ভাবিলোঁ যে আপোনালোককো ব্যক্ত কৰি দিওঁ। আৰু মই ভাবোঁ যে যিসকল পিতৃ মাতৃ ভিডিঅ'টো চাই আছে বা যিসকলে চাই আছে তেওঁলোকে কিন্তু, আৰু যিসকল আমাৰ এতিয়ালৈও যিসকলে শিক্ষা গ্ৰহণ কৰি আছে, মই তেখেতসকলেও কৈছোঁ এম.ইন লাইফটো ছাকচেছ কৰিব পাৰিলে জীৱনৰ কাৰণে মই ভাবোঁ যে মানে আনন্দ পাবা। আৰু সেইটো কাৰণে যথেষ্ট কষ্ট কৰা, যি ধৰণে কোনোবা কাৰোবাক অন্তৰৰ পৰা ভাল পাই আছে, সেইগৰাকীৰ লগত যেতিয়া মানে ভাল পোৱা গৰাকীক যেতিয়া আকৌ বিবাহ কৰাব পাৰে, তেতিয়া তাতকৈ মানে সুখী জীৱন নাথাকে বুলি কয় যে, ঠিক তেনেধৰণে মই ভাবোঁ যে সেইটো কাৰণে মানে কি প্ৰত্যেকেই আচলতে এম.ইন লাইফটোৰ ওপৰত কষ্ট কৰক। আৰু জীৱনত বহুতো বাধা বিঘিনি আহিব, কিন্তু আচলতে সেইখিনি দূৰ কৰিব লাগে। মই এতিয়াহে মানে কেতিয়াবা খুব পস্তাওঁ যে মানে মোৰ এম.ইন লাইফটো আচলতে আধৰুৱা কৰাৰ ক্ষেত্ৰত সেইটো সময়ত ঠিক আছে আমাৰ ঘৰত বা মোৰ ক্ষেত্ৰত সমস্যা হ'ল, কিন্তু সেই সমস্যাখিনিকো সমাধান কৰি পিনে মই আগবাঢ়ি যাব পাৰিব লাগিছিলে, সেই মনটো মই তেতিয়া নহ'ল। আৰু সেইটো কাৰণে মই আমাৰ যিসকলে ভিডিঅ'টো চাই আছে, মই তেখেতসকলক মানে বিনম্ৰভাৱে অনুৰোধ জনাম যে আপোনালোকে নিজৰ এম.ইন লাইফটো আচলতে ঠিক কৰক, নহ'লে সদায় পস্তাই থাকিব লাগিব। কাৰণ আৰু এটা কথা দেই, চাকৰি কৰিলে যে ভাল মানুহ হ'ব, ভাল সমাজৰ প্ৰিয় মানুহ হ'ব, সেই কথাটোলৈ কোৱা নাই। আজি কৃষি কৰ্ম কৰি যথেষ্ট ধুনীয়াকৈ চলি আছোঁ, দোকান দিও ধুনীয়াকৈ চলি আছোঁ, সেইটোলৈ কোনো ক'ব লগা কথা নাই। কিন্তু তথাপিতো মানে মোৰ আজি যেতিয়া মানে এটা মনত আহিলে যে এম.ইন লাইফটো আচলতে মোৰ কি কাৰণে আধৰুৱা হ'ল, গোটেই কথাখিনি মনলৈ আহিলে কাৰণে আপোনালোকৰ আগত ব্যক্ত কৰিলোঁ। আৰু সেয়াই যিসকলে শিক্ষাৰ্থীয়ে এতিয়াও শিক্ষা গ্ৰহণ কৰি আছে, আপোনালোকে চেষ্টা কৰক নিজৰ এমটো ছাকচেছ কৰিবৰ কাৰণে, যিটো লক্ষ্যত মানে উপনীত হ'বৰ কাৰণে। আৰু মাক দেউতাকসকলকো অনুৰোধ জনাইছোঁ যে আপোনালোকৰ অভিভাৱকসকলক যে আপোনালোকেও ল'ৰাটোৰ বা ছোৱালীজনীৰ এইমটো ছাকচেছ হোৱাৰ ক্ষেত্ৰত যাতে সফলতা অৰ্জন কৰিব পাৰে, আপোনালোকে সহায় কৰিব। আৰু কেতিয়াবা মানে কোনোবা এটা সময়ত ব্ৰেক মাৰি দিব পাৰে, সেইখিনিক মানে পোনাকৈ লৈ যোৱা এটা মানে আপোনালোকে পদক্ষেপ গ্ৰহণ কৰিব।
আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। মনৰ কথাখিনি আপোনালোকৰ আগত ব্যক্ত কৰিবৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। ভিডিঅ'টো চাই কেনে লাগিল নিশ্চয় জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব। যিসকলে ভিডিঅ'টো মোৰ ইউটিউবত চাই আছোঁ তেখেতসকলে ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে মোৰ ফেচবুকত চাই আছে ফেচবুকৰ মোৰ পেজটো ফ'ল' কৰি দিব বুলি আশা ৰাখিলোঁ। গতিকে সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। ধন্যবাদ। জয় আই অসম।